বিজেপি মণ্ডল সভাপতিৰ বিৰুদ্ধে প্ৰকাশ পাইছে গুৰুতৰ অভিযোগ। সাধাৰণ সম্পাদক পদ অৰ্পণ কৰাৰ নামত ধন খৰচৰ অভিযোগ। নিজ সতীৰ্থসকলে তুলিলে বহু অভিযোগ। ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ অন্তৰ্গত টাংনি মণ্ডলৰ নৱনিযুক্ত সভাপতি শ্বাহ আলমৰ বিৰুদ্ধে প্ৰকাশ পাইছে বহু গুৰুতৰ অভিযোগ। সভাপতিগৰাকীয়ে নিজ সতীৰ্থসকলৰ সৈতে দীৰ্ঘদিনৰ পৰা শীতল যুদ্ধ চলাই আহিছে। জানিব পৰা মতে সভাপতি শ্বাহ আলমে টাংনি মণ্ডলৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ পিছৰ পৰাই একাংশ সতীৰ্থক মিছা প্ৰলোভন দিয়াৰ লগতে ভয় ভাবুকি প্ৰদান কৰি আহিছে। বিশেষকৈ মইনুল হক নামৰ যুৱক এজনক টাংনি মণ্ডলৰ সাধাৰণ সম্পাদকৰ পদ প্ৰদান কৰিব বুলি মিছা প্ৰলোভন দি বিভিন্ন ক্ষেত্ৰত ধন খৰচ কৰোৱাৰ লগতে জিলা পৰ্যায়ৰ জ্যেষ্ঠ নেতাক কাপোৰ চিলুৱাই দিছে। এই অভিযোগ তোলে মইনুল হকে। ইয়াৰ উপৰিও মণ্ডল সমিতিৰ বহু নেতাকৰ্মীৰ সৈতে অসৎ আচৰণ কৰি আহিছে। মাতলেব উদ্দিন নামৰ ব্যক্তি এগৰাকীৰ সৈতেও অসন্তোষজনক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপিত হয়, যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে মণ্ডল সমিতিৰ কৰ্মীসকলে। কোনোবা সতীৰ্থই সভাপতিগৰাকীৰ ইচ্ছাৰ বিপৰীতে গ'লে সেইগৰাকী ব্যক্তিক ৰঙা দাগ লগাই দিব বুলিও ভাবুকি প্ৰদান কৰে। আনহাতে শ্বাহ আলমৰ সভাপতি হোৱাৰ কোনো যোগ্য নাই, ইয়াৰ কোনো কাম নাই, এনেধৰণৰ বহু অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে টাংনি মণ্ডলৰ বাকী সদস্যসকলে। গতিকে জিলা সমিতিয়ে অতি সোনকালে এইগৰাকী সভাপতি শ্বাহ আলমৰ বিৰুদ্ধে সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সভাপতিৰ পদ খাৰিজ কৰিবলৈ অনুৰোধ জনায় টাংনি মণ্ডলৰ পুৰণি নেতাকৰ্মীসকলে। শ্বাহ আলমৰ বিৰুদ্ধে জিলা সমিতিয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মই এটাই বিনম্ৰতে অনুৰোধ জনাইছোঁ আমাৰ দৰং জিলাৰ ডিষ্ট্ৰিক্টৰ তাৰমানে সভাপতি মহোদয়, বিজেপিৰ সভাপতি মহোদয়, তেখেতক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ টাংনি মণ্ডলৰ যিজন তাৰমানে নৱনিৰ্বাচিত মণ্ডল প্ৰেচিডেণ্ট বনাই দিছে, এওঁ তাৰমানে এজন এনেকুৱা কৰ্মী, সি তাৰমানে নিত্য নতুন নাটক কৰি থাকিব, সকলোৰে পৰা পইচা বিচাৰি থাকিব। এতিয়া সেই শ্বাহ আলমে আমাক চিনি নাপায়। আমাৰ যিমান পুৰণা কৰ্মী আছে তেওঁলোকক ছাইড কৰি সি নতুন নতুন UDFৰ কৰ্মীবিলাকক লৈ কাম কৰে। বৰ্তমানে UDFৰ যিজন আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া, তেওঁৰ ঘৰত সদায় ৰাতি ৰাতি যাই কিনে চেলফি উঠে। তেওঁৰ লিষ্টত তাৰমানে যিটো অৰুণোদয় ফৰম ইনচাৰ্জ বনাই দিছিলে, তিনিজনকে মেম্বাৰ বনাই দিছিলে বিধায়ক মহোদয়ে, সেই লিষ্টত তাৰমানে যিজন মানুহৰ নাম আহে তিনিবাৰকৈ, সেইজন মানুহক শ্বাহ আলমে তাৰমানে মণ্ডলৰ উপ সভাপতি পদত দিয়ে। আমি এইবিলাক প্ৰতিবাদ কৰিব যাওঁতে শ্বাহ আলমে আমাক গ্ৰুপৰ পৰা ওলাই দিয়ে আৰু আমাক তাৰমানে ফোন কৰি কিনে ভাবক যে এই বেয়া বেয়া কথা কয়। গতিকে আমি যদি দল কৰিব লাগে, দলক আমি আগুৱাই লৈ যাব লাগে। আমি তেওঁৰ তলত, এনেকুৱা বেয়া মানুহৰ তলত আমি কাম কৰিব নোৱাৰিম। আমি বিনম্ৰতে অনুৰোধ জনাইছোঁ আমাৰ মুকুন্দ ডাঙৰীয়া, জিলা সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ, তেওঁক আকৌ বিনম্ৰ অনুৰোধ জনাইছোঁ তেওঁ যাতে এই মানুহজনক ছাইড কৰি কিনে বিকল্প এটা ব্যৱস্থা কৰি কিনে আমাক কৰ্মীকেইটাক চলিবৰ কাৰণে সুবিধা কৰি দিয়ে যান, তাৰ কাৰণে আমি তাৰমানে যেতিয়া আমাৰ মণ্ডল সভাপতি নিৰ্বাচনৰ এটা প্ৰক্ৰিয়া চলিল প্ৰত্যেকটো মানে ডিষ্ট্ৰিক্টে, সেই সময়ত মই শ্বাহ আলম আলী ডাঙৰীয়াৰ লগত আছিলোঁ। মণ্ডল সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল। যেতিয়া নেকি এওঁ মণ্ডল সভাপতি পদত নিৰ্বাচন হ'ল, তেতিয়া পিছদিনাই মোক ক'লে যে নহয়, তুমি 20-25 হাজাৰ টকা খৰচা কৰিব পাৰিবা নেকি? মই কৈছোঁ কিয়? জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে নেকি? মই এনেকৈ কৈছোঁ। নাই, তাৰমানে কিবা এটা পাবলৈ হ'লে কিবাটো খৰচা কৰিব লাগে, এনেকৈ কৈছে। মই কৈছোঁ মোৰোতো মণ্ডল সভাপতি হওঁতে অলপ খৰচা গৈছে, 1-1.5 লাখ মান গৈছে। তো
এনেকৈ ক'লে মই কৈছোঁ নালাগে মোক পইচা দি জেনেৰেল ছেক্ৰেটাৰী মোক নালাগে এক কাম কৰক আপোনাক যদি আৰু মানুহ আছে তুমি যদি নোলোৱা নাই পইচা দিয়া মানুহ আছে ঠিক আছে পইচা দিয়া মানুহ আছে যদি তেনেহ'লে আপুনি পইচা দিয়া মানুহকে দিব তাৰপিছত কি কৰিলে মোক কৈছে ঠিক আছে তুমি হ'ব নালাগে এনেকৈ কৈ জাফৰ নামৰ এজন মানুহ আছে আমাৰে সেই দলৰে খাটিনিয়াপাৰা জিপিৰ অন্তৰ্গত এজন ব্যক্তি আমাৰ লগতে বিজেপি কৰে এওঁক মানে ধৰিলে নাজিৰ হুছেইন নামৰ নাজিৰ মামা বটাবাৰী এওঁ আৰু শ্বাহ আলম ডাঙৰীয়া দুইজনে মিলাই কিনে হেৰি জাফৰ আলীৰ লগত মিলি এনেকৈ ঘটনা মোক ক'লে তুমি হ'ব নালাগে এই জাফৰে হৈ যাব ঠিক আছে তুমি মোৰ লগত কাম কৰা যে হ'ব বাৰু কথা নাই এই জাফৰে ক'লে হ'ব অ'কে কি অ'কে ক'ত কি কৰিব লাগে কৰিব আৰু তাৰপিছত জাফৰে যেতিয়া কথা শুনা নাই তেতিয়া মোক আকৌ কয় শ্বাহ আলমে যে হেৰি নহয় জাফৰে কথাটো নুশুনে নহয় এতিয়া তুমিয়ে এক কাম কৰা বেছি একো দিব নালাগে অলপ আৰু খৰচা কৰিবা আৰু এটা ব্লেজাৰ চিলাই দিব লাগে এজনক মই নামটো নকওঁ বাৰু মানে জিলা পৰ্যায়ৰ ব্যক্তি এজনৰ মানে হয়তো মোৰ সন্মানৰ কথা আছে মই সেইটো নাম নকওঁ তাৰপিছত কৈছে যে ব্লেজাৰটো চিলাৰ পইচাটো দি দিবা আৰু এজন ব্যক্তিৰ কথা কৈছে জিলা পৰ্যায়ৰ তেওঁৰ লগত লগ কৰিবা অলপমান পইচা দিলেই হ'ব 2-3 হাজাৰ মান পইচা দিবা এনেকৈ দিলে হৈ যাব তাৰপিছত এনেকৈ কৰি আৰু বেছি নহয় তুমি মোক আৰু কেইটামান গামচা কিনি দিবা কেইটামান ডায়েৰী কিনি দিবা হৈ যাব এনেকৈ মই কৈছোঁ পইচা পাতিওতো নাই যে নাই কৰা নাই কিবা এটা পাবলৈ হ'লে কিবা এটা লাগে মই সেনেকৈ খৰচা কৰিলোঁ দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।